এভৰিৱান কি খবৰ সকলোৰে আমাৰ বাৰু ভাল আমি আজি গোটেইকেইজন ওলাইছোঁ মা বাবা আগত দেউতা আছে মই তো এতিয়া বাজিলে ৰাতিপুৱা মৰ্নিং 7:18 আৰু আমি যাবলৈ ওলাইছোঁ নগাঁও বৰদোৱা আৰু মহামৃত্যুঞ্জয় মন্দিৰ তো আমি কাৰ লগত যাওঁ কোন কোন আহিব কৰ পৰা উঠিম সব দেখাই আছোঁ ধুনীয়াকৈ আপোনালোকে চাই থাকক দেই এয়া মা আহি পালে মা আৰু আমাৰ বেগবিলাকে মানে বহুত হৈ গৈছে একদিনৰ কাৰণে হয় কিন্তু মানে বহুত বেগ লৈ যোৱা দেউতা গাড়ী ৰখি আছা একদম কাহ চৰ্দিৰ অৱস্থা বেয়া সেইকাৰণে এনেকৈ আছে বাবা হাই তই গা ধুইছানে নাই মন্দিৰত যোৱা কথা এই লোক দি লাভ নাই চ' আমি এইখিনিত ৰখি আছোঁ এতিয়া গাছ পাছ আহি আছে এবাৰ পেটলৈ ভাত নোযোৱা চ' আমি যোৰাবাট পালোঁ কি খাই আহিছা তুমি একো খোৱা নাই তুমি কি খাই আহিছা চাহ খালোঁ আমাৰ ছেক্ৰেটাৰী হয় তুমি কি খাই আহিছা ছেক্ৰেটাৰী ৰাতিপুৱা ৰঙা চাহ অকণমান খালোঁ ৰঙা চাহ খালোঁ আজি তুমি মানে মেনেজ কৰিছা নেকি হয় মই মেনেজ কৰিছিলোঁ আমি এতিয়া জাগিৰত পাওঁ হৈছোঁ আমি অলপ নামিছোঁ এতিয়া মানে চাহটো খাইলোঁ চবে আৰু গাড়ীখন আগবঢ়াই দিব চবে নামি আছিলে আহিলে আমি আগতে নামিলোঁ মানে মাহীৰ মানে লাগিছে আমাৰ জোৰকৈ সেইকাৰণে ৰখা ৰখি চিষ্টেমে নাই মাহীৰ এয়া আগে আগে গৈছে মাহীৰ এই মামা আমাৰ দেই মামা তো আমি এইখন অলপমান চাহ পানী খাই লওঁ ৰাস্তাটো কৰি লওঁ আকৌ যাত্ৰা হ'ব আমাৰ চাহ খাই আছোঁ চাহৰ লগতে এয়া গজা তাৰপিছত টেকেলি পিঠা তো চাহ খালা বান্ধু এয়া গম পালোঁ আমি এয়া দেখিলে আপোনালোকে ভিডিঅ'ত বান্ধি লৈছে এয়া মামী আমাৰ মামী অ' মামী গজা খাই আছে এটা খাইছে পুৰা আৰু খাইছে দুটা হ'ল এয়া খাবাই আহিছে দে তই গাইজ আমি আহি পালোঁ এতিয়া বৰদোৱা আহি পাই আমি কাপোৰখিনি ভালকৈ পিন্ধি লৈছোঁ গোটেইবিলাক ভৰি হাত অলপমান ধুই লৈছোঁ থাকি যোনে কিনানে কিনি লৈছোঁ আৰু অলপমান এতিয়া আমি বৰদোৱা পালোঁ সেৱাটো কৰি লৈছোঁ চবেই ফটো উঠি আছে এইফালে বাছত আমি বৰদোৱাত সোমালোঁ ধুনীয়াকৈ এইটো চাগে ছেকেণ্ড গেট হয় 2 নম্বৰ আগৰটো বেলেগ আছিলে আগফালেৰে মণিগীতৰ ভিতৰত সোমাই কেনে আমি সেৱা কৰি ওলাই আহিলোঁ এইফালে এতিয়া এখেতে আমাক কি বুলি কয় ভকত এজনে আমাক এতিয়া সকলোখিনি দেখাই আছে ক'ত কি আছে তো এয়া দেউতা যাই আছে লগত আৰু আমিও যাই আছোঁ চব এইফালে মাহঁত বাহঁত আইতা এইফালে নামি যাওঁ বোলক কি আছে চাম এইটো হ'ল আকাশী গংগা যোনটোত আছে 52 বিঘা মাটি তো তেওঁ আমাক ভকতজনে আমাক সকলো ধুনীয়াকৈ বুজাই দিলে ফটোগ্ৰাফাৰ ফটো মাৰি আছে ফটোগ্ৰাফাৰ কিছুমানে মানে ৰান্ধিও খাইছে ইয়াতে একো মানে হেৰি নাই আৰু নতুনকৈ এটা গেষ্ট হাউচ বনাইছে ইয়াতে তো এইফালেও বহুত মানুহ যিবিলাকে ৰান্ধি খাই আছে তাৰমানে পিকনিক নহয় আৰু খাব পাৰে ইয়াতে এনে আহি প্ৰসাদ এইফালে মানুহবিলাকে প্ৰসাদ দি আছে প্ৰসাদ লৈ আছে ইয়াতে চবে খাই আছে মাহীয়ে পৰঠা খাইছে ডাবুল পৰঠা খালে বঢ়িয়া আৰু আইতাই আমাৰ ভাত খাই লৈছে মানে আমাৰ আইতাৰ টাইম হৈছে এতিয়া যিহেতু 1 বাজি গ'ল টাইম হৈছে ভাত খোৱাই কেনে ভাত খাই ল'লে আমি মানে একো খোৱা নাই মহামৃত্যুঞ্জয় সেৱা কৰি কেনে তাৰপিছতে ভাতটো খাই অলপ এইফালে আহিছোঁ মানে মেইন দুৱাৰটো যোনফালে আজিকালি মানে ইফালে বেছি মানুহ নাহে
সেইফালে পিছফালে যোনটো দুৱাৰটো মই দেখাইছিলোঁ সেইফালে মানে গাড়ী চাড়ী বেছিকৈ থয় মানুহবিলাকে সেইফালে সোমাই যায় সেইকাৰণে আৰু এইটো হৈছে মেইন দুৱাৰটো আৰু আমি তিনিজনী ফুৰিবলৈ আহিছোঁ ইয়াতে চাব আহিছোঁ কি আছে মইতো আহিছোঁ বাৰু আগতে বহুত মাছ আছে ইয়াতে মাছ গাইজ এইটো হৈছে বৰদোৱা থানৰ ওচৰতে আছে অলপমান আঁতৰত দৌল মন্দিৰ ভালকৈ দেখাই দিছোঁ এতিয়া হ'ল দৌল মন্দিৰ মানে বহুত মানুহ বহি আছে ওচৰত উঠি দিব লাগে মানুহখিনি নুঠে এই প্ৰসাদ লৈ মানে বহি থাকে তো যোৱাত অলপমান অসুবিধা হয় আৰু তো চব মানুহ অলপমান এইখিনি ওচৰৰ পৰা যাই কিনে গুচি আহিছে জেঠীমা মাহীহঁত ভিতৰত মানে যাব নোৱাৰিলে তো বহুত মানুহখিনি মানে বহি থাকে আৰু ওচৰত আৰু পৰিৱেশটো ধুনীয়া লাগিছে আৰু ধুনীয়া ফুল চুল আছে এয়া এয়া চাকি ধূপ লৈ লৈছোঁ প্ৰসাদ আৰু এয়া মৃত্যুঞ্জয় মন্দিৰ আহি পালোঁ আমি তো চব মানুহবোৰ যাইছে আমিও যাওঁ তো এয়া 3বাৰৰ কাৰণে মানে মৃত্যুঞ্জয়ত ভৰিলোঁ হ'ব দে মই যে আছে আকৌ যে আহিলোঁ পইচা দি তুমি দৰ্শন কৰি ল'লোঁ ধুনীয়াকৈ কেনেকুৱা লাগিল তুমিতো ফাৰ্ষ্ট টাইম আহিছা বহুত ভাল লাগিল ন কি ডাঙৰ ন আৰু ভিতৰতটো কি ধুনীয়া ডিজাইন 3D বনোৱা আছে শিৱ পাৰ্বতী ধুনীয়া লাগিছে বাহ বিল্ডিং এটা বনাই নেকি এনেকুৱা চাইজৰ চাইছা হয় না এয়া হ'ল মৌ বাহা ইমান ডাঙৰ ডাঙৰ ন বহুতটা আছে পৰা ওলাই আহিলোঁ আৰু ড্ৰেছ চেঞ্জ কৰি ল'লোঁ অৱস্থা বহুত বেয়া বহুত টাইম ৰখিলোঁ বাছত মানুহবিলাক নুঠেহে নুঠে মানে ইমান লেট কৰি চবে মানে লাষ্টত এই মাত্ৰহে মানে গাড়ী ষ্টাৰ্ট প্ৰায় আধা ঘণ্টামান বহিলোঁ বাছতে মায়ো ড্ৰেছ চেঞ্জ কৰি ল'লে ডাঙৰ ঘুঞ্চা বাহি আমাৰ যাই আছোঁ এতিয়া তাৰপিছত ক'ৰবাত ৰখি কিনে কিবা এটা খাই লওঁ প্ৰায় আধা ঘণ্টা 45 মিনিটমান ঠিকছে নাছিলোঁ মানে একদম ভাগৰি গৈছোঁ গৰম লাগি গৈছে তো এতিয়া যিহেতু দিনটো মানে একো খোৱা নাই ন মই মাও খোৱা নাই আমি ইয়াতে এইখনত কিবা এটা খাই লওঁ কি পাওঁ চাওঁ চাই কিনে খাই লওঁ আৰু উই আৰ ৱেটিং ফৰ ভাত চব ভাত এনাৰ্জি খতম হৈছে নাচলে তো ভাত আহি গ'ল এয়া ভাত আহি গ'ল চবৰে মুখত হাঁহি আহি গ'ল খাব লাগে আৰু দেই ধৰোঁ এতিয়া গাইছ খালোঁ দিয়ক ঠিকছে কি খালোঁ এতিয়া বাই দিব পাৰা বেছি নাখালোঁ গাইছ একো ৰাতিপুৱা পৰা খোৱা নাই এতিয়া পাই কিনে যি খাইছোঁ ন দাদা পিঠা খাইছোঁ আমি পুৰা থালি চিকেন মটন একেবাৰে নহয় ভেজ থালি মন্দিৰৰ পৰা অহাৰ কাৰণে ভেজ থালি খালোঁ একদম ধুনীয়াকৈ পুৰা দবাই দিছোঁ এনেকুৱাকৈ গোটেইকেইটা টেবুলত মানে বহি লৈছোঁ বহি লৈ কিনে কোনে কাৰো মুখৰ ফালে চোৱা নাই ইমান ভোক লাগিছে পুৰা থুচিছোঁ আৰু একদম মজা লাগিছে এতিয়া ফুল এনাৰ্জি আহি গৈছে তেতিয়া একদম গা চা বেয়া লাগিছিল ভাতকেইটা কেতিয়া আহিব পাৰে আধা ঘণ্টামান ৰখিছোঁহে আমি তাৰপিছত ভাত আহিল কিবাকৈ এতিয়া মজা লাগিছে আৰু চ' মানে আমাৰ গুৱাহাটীৰ পৰা বৰ বেছি দূৰ নাই আমি জাগিৰোডৰ এইখিনি সোণাপুৰৰ এইখিনিতে আছোঁ যাম পামেই আৰু অলপমান পিছতে গুৱাহাটী আমিতো নামি দিম বাৰু সিহঁতেও নামি দিব হয় নহয় তাৰপিছত আইতাহঁতে যাব জেঠীমাহঁতে বৰপেটালৈকে সিহঁতে লাগিব ৰাতি 12টামান বাজিব সিহঁতৰ সেইকাৰণে চবে ভাত খাই ল'লোঁ একেলগে ক'ত আৰু 12টা বজাত যাই কিনে ভাত বনাই থাকিব ভাত খাব আৰু তো আমাৰো দেৰি হ'ব 9টামান বাজিব কথা নাই যাই কিনে ভৰি হাত ধুই কিনে মুখ হাত ধুই শুই দিলেই হ'ল আৰু ধুনীয়াকৈ জাগিৰোডৰ এইখন ৰাজভোগ ৰেষ্টুৰেণ্টত ভাত খালোঁ থালি খালোঁ
ভেজ থালি আপোনালোকে আহিলে ট্ৰাই কৰিব আৰু এতিয়া আমি বাছত উঠো সো বাই বাই সবকে বাই 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 আজিৰ কাৰণে বাই 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 আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি